হেল্ল' এভৰিৱান, আজি আমি আলোচনা কৰিম ইণ্ডিয়ান পলিটিৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ আগন্তুক এক্সামসমূহৰ বাবে। ইয়াতে আপোনালোকৰ বিভিন্ন ধৰণৰ এক্সামবিলাকৰ কাৰণে এই ছেশ্যনটো খুবেই প্ৰয়োজনীয় ছেশ্যন হ'ব। আপোনালোকৰ DME নন টেকনিকেল, আছাম পুলিচ, RRB গ্ৰুপ ডি, RRB NTPC আৰু লগতে বেংকিং এক্সামবিলাকৰ কাৰণেও খুবেই এটা গুৰুত্বপূৰ্ণ ছেশ্যন হ'ব। চ' আপোনালোকে ক্লাছটো মনোযোগেৰে চাব। ইয়াতে কুৱেশ্যন নম্বৰ 1ত দিয়া আছে, হোৱাট ইজ দ্য মেইন এইম অফ ফাণ্ডামেণ্টেল ৰাইটছ প্ৰভাইডেড বাই দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? আমাৰ ভাৰতৰ যোনটো কনষ্টিটিউশ্যন, ভাৰতীয় সংবিধানে প্ৰদান কৰা যোনটো মৌলিক অধিকাৰৰ মূল লক্ষ্য কি হয় বুলি ইয়াতে সোধা হৈছে। আমাৰ যোনটো ফাণ্ডামেণ্টেল ৰাইটছৰ যোনটো মেইন এইম সেইটো কি হয় বুলি সুধিছে। ইয়াতে আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি, অল ৰাউণ্ড ডেভেলপমেণ্ট অফ চিটিজেন পাৰ্চনেলিটি। আমাৰ অভাৰঅল যিমান চিটিজেন আছে আমাৰ ভাৰতবৰ্ষত, এই সকলোবিলাকৰ পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কাৰণে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছবিলাক দিয়া হৈছে, বুজিছেনে? আৰু আপোনালোকে কমেণ্টত জনাই দিয়ক আমাৰ বৰ্তমান ফাণ্ডামেণ্টেল ৰাইটছ কিমান আছে, সেইটো আপোনালোকে কমেণ্ট কৰক। কুৱেশ্যন নম্বৰ 2, কুৱেশ্যন নম্বৰ 2ত দিয়া আছে, হু জেনেৰেলি প্ৰেজেণ্টছ দ্য ফাইনেন্স বাজেট ইন দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট? আমাৰ পাৰ্লিয়ামেণ্টত যোনটো ফাইনেন্স বাজেট সেইটো কোনে প্ৰেজেণ্ট কৰে বুলি ইয়াতে সুধিছে। সাধাৰণতে ভাৰতীয় সংসদ বিত্তীয় বাজেট কোনে দাখিল কৰে বুলি সুধিছে, ইয়াতে অসমীয়াটো দি দিয়া হৈছে। সেইটোতো আপোনালোকে সকলোৱে গম পাব চাগে, যোনটো ফাইনেন্স মিনিষ্টাৰ থাকিব, ফাইনেন্স মিনিষ্টাৰে কি কৰিব, ফাইনেন্সিয়েল বাজেটটো প্ৰেজেণ্ট কৰে আমাৰ পাৰ্লিয়ামেণ্টত, হয়নে নহয়? আৰু বৰ্তমান আমাৰ ফাইনেন্স মিনিষ্টাৰ কোন হয় সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। আমাৰ কাৰেক্ট অপশ্যনটো কি হ'ব, ফাইনেন্স মিনিষ্টাৰ, বৰ্তমান ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ। কুৱেশ্যন নম্বৰ 3, কুৱেশ্যন নম্বৰ 3 দিয়া আছে, দ্য ৰাইটছ টু প্ৰপাৰ্টি ৱাজ ডিলেটেড ফ্ৰম দ্য লিষ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ বাই দ্য হুইচ অফ দ্য ফলোয়িং কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট? ইয়াতে অসমীয়াটো দিয়া আছে কুৱেশ্যনটো। তলত দিয়া সাংবিধানিক সংশোধনী আইনৰ ভিতৰত কোনখন আইনৰ দ্বাৰা মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰ বাদ দিয়া হৈছিল? যোনটো আপোনালোকৰ ৰাইট টু প্ৰপাৰ্টিটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা আঁতৰাই দিয়া হৈছে, সেইটোতো আপোনালোকে সকলোৱে গম পায়। সেইটো আঁতৰাই মেলি ক'ত ৰখা হৈছে, ৰাইট টু প্ৰপাৰ্টি ৰখা হৈছে আপোনালোকৰ লিগেল ৰাইট, হয়নে নহয়? লিগেল ৰাইটছৰ আণ্ডাৰত আপোনালোকৰ কি ৰখা হৈছে, ৰাইট টু প্ৰপাৰ্টি। আগতে কি আছিল, আগতে ফাণ্ডামেণ্টেল ৰাইটছত আছিল ৰাইট টু প্ৰপাৰ্টি, কিন্তু এতিয়া লিগেল ৰাইটছৰ আণ্ডাৰত আছে। গতিকে আমাৰ কিমান নম্বৰ এমেণ্ডমেণ্টৰ জৰিয়তে ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা ৰাইট টু প্ৰপাৰ্টিক আঁতৰাই দিয়া হৈছিল, সেইটো আপোনালোকে মনত ৰাখিব। 44 নম্বৰ এমেণ্ডমেণ্টৰ জৰিয়তে কি কৰা হৈছিল, ৰাইট টু প্ৰপাৰ্টিক আঁতৰাই দিয়া হৈছিল। ক'ৰ পৰা আঁতৰাই দিয়া হৈছিল, আমাৰ মৌলিক অধিকাৰৰ পৰা। কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 4ত দিয়া আছে, হুইচ ইজ দ্য স্মলেষ্ট ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া? ইয়াতে অসমীয়াটো দিয়া আছে, কোনটো ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল বুলি সুধিছে। সেইটো আপোনালোকে সকলোৱে গম পাই চাগে, কোনটো হ'ব, লাক্ষাদ্বীপ, হয়নে নহয়? অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ, লাক্ষাদ্বীপ। আৰু আপোনালোকে কমেণ্ট কৰক, আমাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ ইউনিয়ন টেৰিটৰী কোনখন হয়, সেইটো আপোনালোকে কমেণ্ট কৰক। কুৱেশ্যন নম্বৰ 5, কুৱেশ্যন নম্বৰ 5ত দিয়া আছে, হুৱেন ৱাজ দ্য ফাৰ্ষ্ট মিটিং অফ কনষ্টিটিউশ্যনেল এছেম্বলি হেল্ড? ইয়াতে সোধা হৈছে কি বুলি সুধিছে, সাংবিধানিক সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল বুলি সুধিছে ইয়াতে। সেইটো আপোনালোকে মনত ৰাখিব। ইয়াতে 9 ডিচেম্বৰ আপোনালোকে অপশ্যন ক'ত দেখিছে, 9 ডিচেম্বৰ, অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ, 9 ডিচেম্বৰ 1946। ডাইৰেক্টলি সেইটো মনত ৰাখি ল'ব আৰু দেই। সাংবিধানিক সভাৰ যোনটো প্ৰথম বৈঠক সেইটো কেতিয়া হৈছিল, কেতিয়া বহিছিল, সেইটো আপোনালোকৰ 9 ডিচেম্বৰ 1946। চ' অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 6, কুৱেশ্যন নম্বৰ 6ত দিয়া আছে, প্ৰেচিডেণ্টছ ৰুলছ ইজ মেনশ্যন ইন আৰ্টিকল ডেছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। সেইটোতো আপোনালোকে গম পাই চাগে, হয়নে নহয়? যোনটো প্ৰেচিডেণ্ট ৰুলছ বা আপোনালোকৰ ষ্টেট ইমাৰ্জেঞ্চি, সেইটো কিমান নম্বৰ আৰ্টিকলত আছে, সেইটো আপোনালোকৰ আছে আৰ্টিকেল নম্বৰ 356, হয়নে নহয়? আৰ্টিকেল নম্বৰ 356ৰ আণ্ডাৰত কি আহে, আপোনালোকৰ প্ৰেচিডেণ্ট ৰুল বা ষ্টেট ইমাৰ্জেঞ্চি। আৰ্টিকেল নম্বৰ 352ৰ আণ্ডাৰত কোনটো আহে, নেশ্যনেল ইমাৰ্জেঞ্চি, হয়নে নহয়? আৰ্টিকেল 360ৰ আণ্ডাৰত ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। আৰ্টিকেল 280ৰ আণ্ডাৰত আপোনালোকৰ ফাইনেন্স কমিশ্যন, হয়নে নহয়? চ' সেইটো আপোনালোকে মনত ৰাখিব। মষ্ট ইম্পৰ্টেণ্ট এণ্ড মষ্ট ৰিপিটেড কুৱেশ্যন হয় SSC RRB সকলোবিলাক এক্সামত। কুৱেশ্যন নম্বৰ 7, কুৱেশ্যন নম্বৰ 7ত দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ইজ এ নন কনষ্টিটিউশ্যনেল বডি অফ ইণ্ডিয়া? তলৰ কোনটো নন কনষ্টিটিউশ্যনেল বডি হয় বুলি সুধিছে। তো কনষ্টিটিউশ্যনেল বডি হ'ব হ'লে কি হ'ব লাগিব, সেইটো কওকচোন আপোনালোকে। কোনো এটা বডি কনষ্টিটিউশ্যনেল বডি কেতিয়া হ'ব, যেতিয়া ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আণ্ডাৰত, ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ বৰ্তমান কিমানটা পাৰ্ট আছে আপোনালোকৰ, 25 পাৰ্টছ আছে। এই 25 পাৰ্টছৰ আণ্ডাৰত যদি এই 25 পাৰ্টছৰ ভিতৰত যদি কোনোবা এটা পাৰ্টত যদি থাকে সংস্থাটো বা আপোনালোকৰ এই বডিটো, তেতিয়া তাক কি বুলি কোৱা হ'ব, কনষ্টিটিউশ্যনেল বডি বুলি কোৱা হ'ব। যদি এই 25টোৰ ভিতৰত নাথাকে, কোনো এটা পাৰ্টত যদি নাথাকে, তেতিয়া তাক নন কনষ্টিটিউশ্যনেল বডি বুলি কোৱা হ'ব, বুজিছেনে?
অপশ্যন এত দিয়া আছে আপোনালোকৰ ফাইনেন্স কমিশ্যন। ফাইনেন্স কমিশ্যনটো আপোনালোকৰ কনষ্টিটিউশ্যনেল বডি হয় নে নহয়? কাৰণ ফাইনেন্স কমিশ্যন কিমান নম্বৰ আপোনালোকৰ পাৰ্টৰ আণ্ডাৰত আহে? পাৰ্ট নম্বৰ 12 হয় নে নহয়? গতিকে সেইটো এটা কনষ্টিটিউশ্যনেল বডি হয়। আৰু ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন, ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনো এটা কনষ্টিটিউশ্যনেল বডি হয়। গতিকে সেইটো কিমান নম্বৰ আৰ্টিকলত, সেইটো কিমান নম্বৰ পাৰ্টত আহে? সেইটো আহে আপোনালোকৰ পাৰ্ট নম্বৰ 14। ইলেকশ্যন কমিশ্যন আপোনালোকৰ এটা কনষ্টিটিউশ্যনেল বডি হয় আৰু সেইটো কিমান নম্বৰ পাৰ্টত আহে? আপোনালোকৰ পাৰ্ট নম্বৰ 15। পাৰ্ট নম্বৰ 15ত আপোনালোকৰ ইলেকশ্যন কমিশ্যন, UPSC আহে আপোনালোকৰ পাৰ্ট নম্বৰ 14, ফাইনেন্স কমিশ্যন আহে পাৰ্ট নম্বৰ 12 আৰু ষ্টেট হিউমেন ৰাইট কমিশ্যন সেইটো কোনো ধৰণৰ কনষ্টিটিউশ্যনেল বডি নহয়। গতিকে সেইটো কোনো ধৰণৰ পাৰ্টৰ আণ্ডাৰত নাহে, বুজিছেনে? চ' আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব? কোনটো সুধিছিলে আমাক সুধিছিলে কোনটো নন কনষ্টিটিউশ্যনেল বডি হয় বুলি সুধিছিলে, অসাংবিধানিক সংস্থা বুলি সুধিছিলে। গতিকে আমাৰ ষ্টেট হিউমেন ৰাইটছ কমিশ্যনটো এটা নন কনষ্টিটিউশ্যনেল বডি হয়। চ' আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব? অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 8, কুৱেশ্যন নম্বৰ 8ত দিয়া আছে ৰাইট টু ভোট ইজ মেনশ্যনড ইন হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। ইয়াতে সোধা হৈছে যোনটো ৰাইট টু ভোট, আমাৰ ভোটিং যোনটো অধিকাৰ, এই অধিকাৰটো কিমান নম্বৰ আৰ্টিকলৰ আণ্ডাৰত মেনশ্যন আছে বুলি ইয়াতে সোধা হৈছে। ইয়াতে আপোনালোকে পঢ়ি চাব পাৰে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ভোটাধিকাৰ কথা উল্লেখ আছে বুলি সুধিছে। আমি যে ভোট কৰোঁ, এই ৰাইট টু ভোট বা ভোটৰ অধিকাৰ, সেই অধিকাৰটো কিমান নম্বৰ আৰ্টিকলত আছে সেইটো আপোনালোকে মনত ৰাখিব। আৰ্টিকল নম্বৰ 326, বুজিছেনে? আৰ্টিকল নম্বৰ 326ৰ আণ্ডাৰত আমাৰ ভোটৰ অধিকাৰটো আছে। চ' সেইটো আপোনালোকে মনত ৰাখি ল'ব। কুৱেশ্যন নম্বৰ 9, কুৱেশ্যন নম্বৰ 9ত দিয়া আছে পঞ্চায়তছ ৱেৰ গিভেন কনষ্টিটিউশ্যনেল ষ্টেটাছ আণ্ডাৰ হুইচ আৰ্টিকল। কোনটো আৰ্টিকলৰ আণ্ডাৰত পঞ্চায়তসমূহক যোনটো কনষ্টিটিউশ্যনেল সাংবিধানিক পাৱাৰ বা সাংবিধানিক ষ্টেটাছ দিয়া হৈছে? ইয়াতে আপোনালোকে পঢ়ি চাব পাৰে অসমীয়াত, পঞ্চায়তক কোনটো অনুচ্ছেদৰ অধীনত সাংবিধানিক মৰ্যাদা দিয়া হৈছিল? কোনটো অনুচ্ছেদৰ অধীনত বা কোনটো আৰ্টিকলৰ অধীনত সাংবিধানিক মৰ্যাদা দিয়া হৈছে পঞ্চায়তসমূহক? আপোনালোকে সেইটো মনত ৰাখিব, আৰ্টিকেল 243। আৰ্টিকেল 243ৰ আণ্ডাৰত কি কৰা হৈছে? পঞ্চায়তসমূহক কিহৰ মৰ্যাদা দিয়া হৈছে? সাংবিধানিক মৰ্যাদা দিয়া হৈছিল, বুজিছেনে? আৰ্টিকেল 243ৰ আণ্ডাৰত। আৰু আপোনালোকে কমেণ্ট কৰক পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন বা পঞ্চায়তী ৰাজ ছিষ্টেম কিমান নম্বৰ আৰ্টিকলত আছে? আপোনালোকৰ কিমান নম্বৰ আৰ্টিকলত আছে? পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন আছে আপোনালোকৰ আৰ্টিকেল নম্বৰ 40। আৰু পঞ্চায়তী ৰাজ ছিষ্টেম বা পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন কিহৰ আণ্ডাৰত আহে? আপোনালোকৰ যোনটো DPSPৰ আণ্ডাৰত আহে, বুজিছেনে? 36 to 51, হয়নে নহয়? আৰু আপোনালোকে কমেণ্ট কৰক যোনটো পঞ্চায়তী ৰাজ ছিষ্টেম বা পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন আপোনালোকৰ কোনখন ষ্টেটত প্ৰথমে ইমপ্লিমেণ্ট কৰা হৈছিলে বা আমাৰ ভাৰতৰ কোনখন ষ্টেটত প্ৰথমে লঞ্চ কৰা হৈছিল পঞ্চায়তী ৰাজ ছিষ্টেম বা পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন? আৰু আপোনালোকে কমেণ্টত জনাই দিয়ক কিমান চনত সেইটো লঞ্চ কৰা হৈছিলে পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন, সেইটো কমেণ্ট কৰিব। আৰু আপোনালোকে এটা কথা জানি থওক যোনটো পঞ্চায়তী ৰাজ ছিষ্টেম আমাৰ 11 নম্বৰ চিডিউলৰ আণ্ডাৰত আহে, বুজিছেনে? আৰু যোনটো মিউনিচিপালিটিছ আহে আপোনালোকৰ 12 নম্বৰ চিডিউলৰ আণ্ডাৰত। সেই চিডিউলসমূহো আপোনালোকে মনত ৰাখি ল'ব যদি পাৰে। কুৱেশ্যন নম্বৰ 10, কুৱেশ্যন নম্বৰ 10ত দিয়া আছে আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কেন দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট ডাইৰেক্ট দ্য ষ্টেট গভৰ্ণমেণ্ট। কোনটো আৰ্টিকলৰ অধীনত আমাৰ যোনটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টক অৰ্ডাৰ দিব পাৰে বুলি সুধিছে। ইয়াতে সুধিছে অলৰেডি ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক নিৰ্দেশ দিব পাৰে বুলি সুধিছে, মানে অৰ্ডাৰ দিয়ে। চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টক অৰ্ডাৰ দিয়ে, সেইটো কোনটো আৰ্টিকলৰ আণ্ডাৰত দিব পাৰে সেইটো আপোনালোকে কমেণ্ট কৰক যদি পাৰে। যদি নোৱাৰে আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াতে কাৰেক্ট অপশ্যন কোনটো হ'ব লাগে? আৰ্টিকল 256। আৰ্টিকল 256ৰ আণ্ডাৰত কি কৰিব পাৰে? আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি কৰে? ষ্টেট গভৰ্ণমেণ্টক অৰ্ডাৰ দিব পাৰে, নিৰ্দেশ দিব পাৰে, বুজিছেনে? ষ্টেট গভৰ্ণমেণ্টক কি কৰে? অৰ্ডাৰ দিব পাৰে। যিকোনো মেটাৰক লৈ আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি কৰে? ষ্টেট গভৰ্ণমেণ্টক অৰ্ডাৰ দিব পাৰে একৰ্ডিং টু আৰ্টিকল 256 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, বুজিছেনে? চ' এইখিনি আছিল আজিৰ কুৱেশ্যনসমূহ। আপোনালোকৰ কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্টত জনাই দিব। আৰু যদি কোনোবা নতুনকৈ চাই আছে দেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিহেতু ছাবস্ক্ৰাইব কৰিলে আপোনালোকে আগন্তুক ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব। গতিকে চেনেল ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাই দিব শেষত। থেংক ইউ।